হেমন্ত বাবা মুখ্যমন্ত্ৰী আপোনাক মই বিশেষ কথা পাতিম। মোক বৰ অত্যাচাৰ কৰি আছিল ল'ৰাই। মই মৰা বুলি মাথা চাথা খুৰাইছি, খুৰি ৰাইজে মাতিছি, খানা পাতিছি, ৰাইজক মানুহ খানা খাব আহিছি। ল'ৰাক নালাগে মোক, মই ছোৱালীৰ ঘৰতে থাকোঁ, লগ কৰিম বুলি ভাবিছোঁ। এই মুহূৰ্তত মোৰ কাষত উপস্থিত এগৰাকী আইতা, এগৰাকী 90 বছৰীয়া আইতা, আৰু আইতাগৰাকীক লৈ বৰ্তমান সংবাদ মাধ্যমত চৰ্চা হৈছে এইকাৰণে কাৰণ তেওঁ পুত্ৰই তেওঁ জীয়াৰীৰ ঘৰৰ সন্মুখত আহি আইতাক বিচাৰি অনশন কৰিছে। আৰু আমি আইতাৰ কাষত আছোঁ, আইতাই কিছু কথা ক'ব পুত্ৰৰ বিষয়ে আৰু আইতাই সন্মুখীন হোৱা মানসিক নিৰ্যাতনৰ বিষয়ে। কওকচোন আইতা, কি ঘটিছে আপোনাৰ লগত? মোৰ লগত মই মৰা বুলি মাথা চাথা খুৰাইছি, খুৰি ৰাইজে মাতিছি, খানা পাতিছি, ৰাইজক মানুহ খানা খাব আহিছি, ৰাইজৰ যিমান পৰিয়াল আছে ভাগিন চাগিন গোটেই খানা খাব আহিছি। মই মাথা চাথা খুৰাই পেলাই মই মৰা বুলি পেলাই। সেইখিনি আপোনাৰ ল'ৰাই কৰিছিলে? ল'ৰাই কৰিছে, ল'ৰা নাতি চব গোটেই গোটেই কৰিছে আৰু বোৱাৰী। আজি 4 বছৰ আগতে, 4 বছৰ। মই কিছু কথা অলপ ভুলিছোঁ। এই ভাগিনে মোক কওঁতে ভাগিনে হাতে বিচাৰি আহিছে যে আমি কাম খাব আহিছোঁ। ভাগিনটোৱে মামী বোলে হেৰি হৈছে, ভাগিনটোৱে কৈছে আৰু ভাগিনে কওঁতে আৰু গোটেইগিলাখানে জানিলা। এতিয়া আপোনাৰ ল'ৰাই আপোনাক বিচাৰি ইয়াত অনশন কৰিছিলে কাৰণ মই এটা কথা ক'ব বিচাৰোঁ যে আইতাৰ ঘৰ আজাৰাত আৰু তেখেতৰ বৰ্তমান যি জ্যেষ্ঠ জীয়াৰী ঘৰ হৈছে গুৱাহাটী মহানগৰীৰ 6 মাইল অঞ্চলত, আৰু আইতা বৰ্তমান 6 মাইল অঞ্চলতে বিগত 4 বছৰ ধৰি আছে। কিন্তু 6 মাইল অঞ্চলত যিটো ঘৰ, সেই ঘৰৰ সন্মুখতে তেখেতৰ পুত্ৰ আহি আইতাক বিচাৰি অনশন কৰিছিলে। গতিকে আইতাই তেখেতৰ কথাখিনি কৈছে যে আইতাক পুত্ৰৰ ওপৰত কি খং আছে, গতিকে আৰু তেখেতে বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি কৈছে। কেনেকৈ আপুনি কৈছিলে যে অত্যাচাৰ হৈছে? অত্যাচাৰ হৈছে, মূৰ ঘূৰাইছি, মই মৰা বুলি শ্ৰাদ্ধ পাতছি, ৰাইজক মাতি খুৱাইছি, নানা ধৰণৰ মোক অত্যাচাৰ কৰিছে। বেয়া বেয়া বস্তুগিলা মোৰ ৰুমত সোমাই থৈ দিয়ে, মোৰ বিচনাৰ তলত থয়। কালি যেতিয়া অনশন হৈছিলে আপুনি ল'ৰাক গৈ খং কৰি আহিছে? খং কৰি আহিছোঁ, মই চেণ্ডেলে দি মাৰিছোঁ। মোৰ যিখিনি খং আছিল সেইখিনি গোটেই চেচ কৰি দিছোঁ মাৰি মাৰি। খুব এক কৰুণ আচলতে এক বিষয়। 90 বছৰ আইতাগৰাকী তেখেতৰ পুত্ৰৰ দ্বাৰা অত্যাচাৰ হোৱা বুলি তেখেতে কৈছে, আৰু তেখেতে আচলতে আমাক কৈছে যে মুখ্যমন্ত্ৰীকো তেখেতে কিছু কথা ক'ব বিচাৰিছে। আপুনি মুখ্যমন্ত্ৰী কওক। বাপা, আপোনাক মই কিছু কথা ক'ব ইচ্ছা কৰিছোঁ। আপুনি মুখ্যমন্ত্ৰীক লগ পাব বিচাৰে? লগ পাব বিচাৰিছোঁ। কওকচোন বাইদেউ, আপুনি আইতাৰ কথাখিনি কওক। আপুনি বাপা মুখ্যমন্ত্ৰী, আপোনাক মই বিশেষ কথা পাতিম, মোৰ অলপ কথা ক'ব আছে। আপুনি যিটো পৰিস্থিতিৰ সন্মুখীন হৈছে, আপোনাৰ কষ্টখিনিৰ কথা ক'ব বিচাৰিছে আইতা? মোৰ কষ্ট হৈছে, বহুত কষ্ট দিছে, মই আপোনাৰ লগত কথা ক'ব ইচ্ছা কৰিছোঁ। আইতাৰ ঘৰ হৈছে আজাৰা অঞ্চলত, আৰু আজাৰাত থকা তেখেতৰ যি পুত্ৰই আচলতে তেখেতক দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰা বুলি আইতাই কৈছে, আৰু তেখেতৰ মনৰ কথাখিনি, যিখিনি কষ্টখিনি কথাখিনি তেখেতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ নিজ মুখে অৱগত কৰিব বিচাৰিছে। আইতাই কিছু সম্পূৰ্ণৰূপে কথাখিনি ক'ব পৰা নাই, তথাপিও তেখেতে যিখিনি কথা কৈছে, তেখেতৰ যি কষ্ট, যি দুখ, সেয়া প্ৰকাশ পাইছে। মই আইতাৰ লগত পুনৰ কথা পাতিব বিচাৰিম। আইতা, আপুনি কওকচোন কথাখিনি কওক। হেমন্ত বাবা, তোমাক মই নমস্কাৰ কৰিছোঁ। মোৰ ঘৰুৱা বিপদ বহুত হৈছে, আপুনি মোক সেইখিনি কৰি দিব লাগে। আৰু আপোনাৰ কালি যে ল'ৰাক আপুনি লগ পালে, ল'ৰাৰ ওপৰত আমি খঙো প্ৰকাশ কৰিলে, গতিকে আপুনি আচলতে এতিয়া ল'ৰাক উদ্দেশ্য কৰি আপুনি কি ক'ব বিচাৰে? ল'ৰাক নালাগে মোক, মোক নালাগে। এয়া হৈছে এক কৰুণ কাহিনী। এগৰাকী অশীতিপৰ আইতাৰ, 90 বছৰীয়া আইতাৰ ঘৰ আজাৰাত। তেখেতৰ নাম মোহিনী কলিতা, আৰু তেখেতৰ পুত্ৰ দীপক কলিতাই গুৱাহাটী মহানগৰীত থকা 6 মাইল অঞ্চলত থকা যি তেখেতৰ জ্যেষ্ঠ ভগ্নী
তাতে বিগত 4 বছৰ ধৰি আইতা আছে আৰু ইয়াৰ ঘৰৰ সন্মুখত তেখেতে আহি আইতাৰ বাবে অনশন কৰিছিলে। কিন্তু আচলতে প্ৰকৃত সত্য কি, আইতাই নিজ মুখেৰে কৈছে তেখেতৰ জীৱিত অৱস্থাত তেখেতৰ পুত্ৰই তেখেতৰ শ্ৰাদ্ধ সম্পন্ন কৰিছিলে। তেখেতৰ মনত বহুত দুখ আছে, সেই দুখখিনিৰ কথা তেখেতে কৈছে আৰু তেখেতে ন্যায় বিচাৰিছে। তেওঁ পুত্ৰৰ লগত কোনো সম্পৰ্ক ৰাখিব খোজা নাই, কিন্তু তেখেতৰ যি কষ্ট, সেই কষ্টখিনিৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিজে সাক্ষাৎ কৰি আইতাই ক'ব বিচাৰিছে।